আজি অৰ্ডাৰ আছে গুৱাহাটীত, সেইকাৰণে ৰাতিপুৱা প্ৰথমতে কলা চাউলখিনি খুন্দি লৈছোঁ। মানে গুৱাহাটীৰ অৰ্ডাৰটোত কলা চাউলৰো পিঠাৰ অৰ্ডাৰ আছে, তিলৰ পিঠাৰ অৰ্ডাৰ আছে। ৰাতিয়ে চাউলখিনি ভিজাই থৈছিলোঁ, বেছিকৈ ভিজালে আকৌ মাখালৈ নহয়, সেইকাৰণে প্ৰথমতে এয়া কলা চাউলখিনি খুন্দি লৈছোঁ। তাৰ পাছতে আকৌ গুড়াখিনি খুন্দা হোৱাৰ পাছতে এয়া মই পিঠা বনোৱাত লাগিলোৱে। কাৰণ কলা চাউলৰ অৰ্ডাৰ আছে আজি মানে 200 খান, সেইকাৰণে বেছি বেৰো বনাব নালাগে কলা চাউলৰ। সেইকাৰণে মানে 2 কেজি চাউলে ভিজাই থৈছিলোঁ, 2 কেজিত মানে মই বনালে 200 খান পিঠা হয় আৰু। এয়া মই কলা চাউলৰ পিঠাখিনি বনাই আছোঁ। কিছুমানে আকৌ মোক কমেণ্টত সুধি থাকে, মানে বাইদেউ 1 কেজি চাউলত কিমানখন পিঠা হয়? আচলতে 1 কেজি চাউলত কিমানখন পিঠা হয় সেইটো সঠিককৈ ক'ব নোৱাৰি। কিয় জানেনে? কিছুমানে গুড়াটো বেছি কৰি দিয়ে, কিছুমানে আকৌ কম কৰি দিয়ে। বেছিকৈ গুড়া দিলে বেছি পিঠা নহয়, মানে 1 কেজিত আপোনাৰ 60-70 খান পিঠা হ'ব। মই কিন্তু 1 কেজি চাউলত মানে বহুখিনি পিঠা বনাওঁ। তাৰ পাছতে কলা চাউলৰ পিঠাখিনি মোৰ বনোৱা হ'ল মানে 200 খান। তাৰ পাছত আকৌ মই এয়া তিলেদি পিঠা বনাই আছোঁ। মানে তিলৰ পিঠাৰো অৰ্ডাৰ আছে, সেইকাৰণে তিলখিনি খুন্দি লৈ তিলৰ পিঠাটো বনাই আছোঁ। পিছে 1 কেজি চাউলত মই বনালে এনে কলা চাউলটোৰ পিঠা হয় আপোনাৰ, মই একদিন বনাইছিলোঁ 1 কেজিত 121 খান হৈছে। গতিকে গুড়াটো দিয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব কিমান পিঠা হয়। সেইটো আৰু তেনেকৈ ক'ব নোৱাৰি, কাৰণ কিছুমানে গুড়া বেছিকৈ দিয়েতো, মই কিন্তু বেছিকৈ দি পিঠা বনাব নোৱাৰোঁ। তাৰ পাছতে আকৌ পিঠা বনাই থাকোঁতে এইফালে আকৌ 1:30 বাজিলেই। মোৰ মানে তিলৰ পিঠাৰ অৰ্ডাৰ আছিল মাত্ৰ 150 খান, ইফালে মোৰ 150 খান পিঠা বনোৱা হোৱাৰ পিছত ইফালে আকৌ 1:30 বাজিলে। বাজাৰ পিছত ইহঁতক আৰু মানে নাৰিকলৰ পিঠাখিনি বনাব দিলোঁ। নাৰিকলৰ পিঠাখিনি ইহঁত দুয়োকে বনাব দি মই আৰু ইফালে দুপৰীয়াৰ ভাত বনাব গ'লোঁ। দুপৰীয়াওতো ভাত খাব লাগিল নহয় জানো। আমাৰ মানে দুপৰীয়াৰ ভাত খাওঁতে খাওঁতে পিঠা বনাই থাকোঁ যে মানে বহুত দেৰিয়ে হৈ যায়। মোৰ আৰু কেনেহেন জানে না, প্ৰথমতে আগে অৰ্ডাৰৰ মালখিনি ৰেডি কৰিম, তাৰ পাছতহে মানে বনাব যাম। কাৰণ অৰ্ডাৰৰ মালখিনি ৰেডি নহ'লে কিবা এটা টেনশ্যন হৈ থাকে। ভাত পানী খাই উঠি আকৌ ইফালে পিছবেলাটো কি কৰিম, বেছি নাই সময়, 4টা বাজিছে। তথাপিতো মই বোলো অলপ ঠাণ্ডা হোৱাকৈ ভাজোঁ, কাৰণ 1 বস্তা চাউল ভাজা গ'লেও বহুত। সেইকাৰণে ভাত পানী খাই উঠি আৰু দুয়ে মানে সান্দহ ভাজাত লাগিলোঁ। আজিলৈ ইমানেই দিয়ক।